গুড মৰ্ণিং। নতুন এটা ৰাতিপুৱাৰ সৈতে ওলালোঁ আজি গণেশ পূজা হয়, সেইবাবে প্ৰথমতে গণেশ বাবাৰ শ্ৰীচৰণত মূৰটো ধুৱাই পিনে ওলাওঁ বুলি ভাবিছোঁ। এটা মন্দিৰলৈ যাওঁ, তাৰপিছত প্ৰথমতে অফিচত যাম। আজিৰ দিনটোত অফিচত কি হয় আপোনালোকক দেখাম। আপোনালোকে মোৰ লগত এতিয়া মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব পাৰিলে। এতিয়া চাওঁচোন আমি আগলৈ আৰু গ'লে যাওঁ, আপোনালোকে থাকক মোৰ লগতে লাগি পিনে। গণেশ মন্দিৰ যাম বুলি ভাবিছোঁ। এয়া যাম মন্দিৰৰ। আজি গণেশ পূজাৰ বাবে পূৰা ট্ৰাফিক হৈছে। এনেও ট্ৰাফিক থাকেই, কিন্তু আজি অলপ বেছি যেনেই লাগিছে পূজাৰ কাৰণে। বন্ধুসকল, এইমাত্ৰ গণেশ মন্দিৰৰ পৰা ওলালোঁ, এতিয়া অফিচলৈ গৈ আছোঁ। আপোনালোকে আহকচোন, আমাৰ লগত অফিচত কি হৈ আছে চাওঁ, জনাই আছোঁ। পালোহি অফিচত। আমাৰ টিকলু বাবা গণেশক আমি এনেকৈ সেৱা জনাইছোঁ। দেখিবলৈ বৰ মৰম লগা আমাৰ গণেশ বাবা, নটখট বাবা, কিন্তু পৃথিৱীখনৰ কাৰণে বহুত ডাঙৰ। তেওঁ ইচ্ছা কৰিলে চুটকিতে সকলো মানুহৰ বিপদবোৰ সমাধান কৰি দিব পাৰে। আৰু চাওঁ দিনটো কি হয়। অফিচ আহিলোঁ, এইমাত্ৰ অফিচৰ পৰা ওলাইছোঁ। বগা এল্ট্ৰছখন কালি যোনখন আমি থৈছিলোঁ, সেইখনো যোৱাকালি ভাড়া গ'ল। ৰাতিপুৱা আহিছিলে, নলবাৰী পিনে গৈছিলে, গাড়ীখন পূৰা ধূলি হৈ আছে। সেইখন এতিয়া ধুবলৈ লৈ যাওঁ গাড়ীখন, এখন আমি ধুই আহোঁ। আহি পিনে বাকীখিনি আপোনাক ধোৱাৰ পিছত দেখাম আমি। সেইখন ভাড়াৰ পৰা আহিছিলে, এইখনো ৱাশ্বিং কৰিব আনিলোঁ। সিহঁতৰ পৰা ওলালোঁ। আজি দুখন গাড়ী ধুলোঁ আমি, টাটা এল্ট্ৰছখন ধুলোঁ আৰু এইখন হণ্ডা জেজ ধুলোঁ। এইখন আহিছিলে, কাষ্টমাৰে চলাই আছিলে, যোৱাকালি দিলে, তেওঁলোকৰ শেষ হ'ল সময়। আজিৰ পৰা আমাৰ তাত এইখন খালী থাকিব, পাব এতিয়া। কোনোবাই যদি জেজ চলাব বিচাৰে বা দিব বিচাৰে জেজখনৰ কাৰণে আমাক কণ্টেক্ট কৰিব পাৰিব। এতিয়া অফিচ গৈ আছোঁ, বাকী কি হয় দেখাম। এতিয়া অফিচৰ পৰা ওলালোঁ, ঘৰত যাবলৈ হৈছোঁ। এতিয়া বাজিছে 11টা। ঘৰত যাওঁ, কালিলৈ আৰু লগ পাম। সকলোকে গুড নাইট, শুভৰাত্ৰি।